নমস্কাৰ আজি 1 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমানৰ ৰাজনীতি কৰি আজমল শেষ হ'ল এতিয়া হিন্দু মুছলমানৰ ৰাজনীতি কৰি বিজেপি শেষ হ'ব এবাৰ বিজেপিৰ বিৰুদ্ধে মন্তব্য কৰিছে একালৰ বিজেপিৰ জ্যেষ্ঠ নেতা অশোক শৰ্মাই কেৰালাত ভয়ংকৰ পৰিস্থিতি 3 দিনত উদ্ধাৰ হৈছে 276টা মৃতদেহ ওয়াইনাডত এতিয়াও বহু সন্ধানহীন ধ্বংসাৱশেষৰ মাজত এতিয়া চলি আছে অবিৰত অভিযান কেৰালাৰ ওয়াইনাডত হুকাবহ ঘটনাটোত কিমান লোক এতিয়াও সন্ধানহীন হৈ আছে তাৰ কোনো সঠিক তথ্য ৰাজহুৱা হোৱা নাই আজি ওয়াইনাডলৈ গৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীয়ে ওয়াইনাড সমষ্টিৰ ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰিছে আৰু শিবিৰসমূহ পৰিদৰ্শন কৰিছে বৰ্তমান সময়ত কেৰালাৰ ওয়াইনাডত এক হুকাবহ পৰিস্থিতি অপমানিত হৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদ এৰিলে প্ৰতাপজ্যোতি সন্দিকৈয়ে কাৰ্যকাল শেষ নহওঁতেই নতুন উপাচাৰ্য হিচাপে নিযুক্তি দিছিল ননী গোপাল মহন্ত প্ৰতাপজ্যোতি সন্দিকৈয়ে কৈছে যে 2019 চনৰ 21 আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব লৈছিলো মোৰ জীৱনৰ সমগ্ৰ সাধনাৰ প্ৰাপ্তি আছিল এই দায়িত্ব মোৰ কাৰ্যকাল শেষ হ'বলৈ 25 দিন বাকি থাকোতেই ৰাজ্যপালে নতুন উপাচাৰ্য নিযুক্তি দি নিজেও নতুন চাকৰিত যোগদান কৰিলেগৈ মই আঁতৰি যাবলৈ সাজু হৈছো জীৱনে মোক নিৰ্মোহ হ'বলৈ শিকাইছে মনৰ মাজত নিসংগ অসং গুৱাহাটী বিশ্ববিদ্যালয় উজলি থাকক সৰ্বকাল এই মন্তব্য কৰি নিজৰ ক্ষোভ এইদৰে প্ৰকাশ কৰিছে ফেচবুকৰ পোষ্টৰ জৰিয়তে প্ৰতাপজ্যোতি সন্দিকৈয়ে টুল টেক্সৰ নামত চৰকাৰে সাধাৰণ জনতাক শাস্তি দিছে ৰাজ্যৰ 9খন টুল গেটত 1498 কোটি টকা সংগ্ৰহ কৰা হৈছে লোকসভাত এই তথ্য প্ৰদান কৰিছে নীতিন গাডকাৰীয়ে অসমৰ 9খন টুল গেটত 1498 কোটি টকা সংগ্ৰহ কৰা হৈছে তথ্য প্ৰদান নীতিন গাডকাৰীৰ খলনি হৈছে ফাষ্টেকৰ নিয়ম আজিৰ পৰা কাৰ্যকৰী হ'ব 10টাকৈ নতুন নিয়ম বিজেপি মন্ত্ৰীসকলে তেওঁলোকৰ বিফলতাৰ বাবে নৈতিক দায়িত্ব নলয় ইয়াৰ পৰিৱৰ্তে তেওঁলোকে ইতিহাসক দোষাৰোপ কৰে বিগত বছৰসমূহত ৰেল দুৰ্ঘটনা যথেষ্ট বৃদ্ধি পাইছে যদিও ৰেল মন্ত্ৰীগৰাকীয়ে কেৱল ৰিল বনোৱাতহে ব্যস্ত হৈ আছে দেশৰ প্ৰতি তেওঁলোকৰ কোনো দায়িত্বই যেন নাই তেনেকুৱা ভাৱ দেখিবলৈ পোৱা গৈছে আজি তেওঁৰ বক্তব্য সন্তোষজনক নাছিল তেওঁ জনসাধাৰণৰ প্ৰতি নিজৰ দায়িত্বৰ পৰা পলায়ন কৰিছে ইয়াৰ প্ৰতিবাদ কৰি কংগ্ৰেছৰ সদস্যসকলে সদন ত্যাগ কৰিছে লোকসভাত বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈয়ে এই মন্তব্য কৰিছে অনুসূচিত জাতি জনজাতিৰ মাজতো পৃথক শ্ৰেণী বিভাজন উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক সিদ্ধান্ত অনুসূচিত জাতি জনজাতিৰ সংৰক্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক সিদ্ধান্ত এবাৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ নাগৰিকৰ মাজতো শ্ৰেণী বিভাজন হ'ব সেই বিভাজনৰ ওপৰত ভিত্তি কৰি সংৰক্ষণ ব্যৱস্থাটো নতুনকৈ গঠন কৰা হ'ব বৃহস্পতিবাৰে এক ঐতিহাসিক ৰায়দানত উচ্চতম ন্যায়ালয়ে অনুসূচিত জাতি আৰু জনজাতিৰ মাজতো সংৰক্ষণৰ বাবে পৃথক শ্ৰেণী বিভাজন সমৰ্থন কৰিছে 7জনীয়া বিভাগীয় বিচাৰপীঠৰ 6জন ন্যায়াধীশে অনুসূচিত জনজাতিৰ পুনৰ শ্ৰেণী বিভাজনৰ সপক্ষে ৰায় দিছে ইয়াৰ পূৰ্বে 2004 চনত উচ্চতম ন্যায়ালয়ৰ 5জনীয়া সংবিধান বিচাৰপীঠে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ মাজত পৃথক শ্ৰেণী বিভাজনৰ দাবী নাকচ কৰিছিল সেই সময়ত উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে কৈছিল যে অনুসূচীসকল একেটা শ্ৰেণীতে অন্তৰ্ভুক্ত গতিকে সেইবোৰক পৃথকে শ্ৰেণীভুক্ত কৰাৰ কোনো যুক্তি নাই কিন্তু বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ 7জনীয়া বিভাগীয় বিচাৰপীঠে অনুসূচিত জনজাতিৰ ভিতৰতো শ্ৰেণী বিভাজন প্ৰয়োজনীয় বুলি কৈছে পেৰিছ অলিম্পিকত স্বপ্নিলে দিলে ভাৰতক তৃতীয়টো পদক
পেৰিছ অলিম্পিকৰ শ্বুটিং ইভেণ্টত ভাৰতৰ আন এটা পদক এইবাৰ স্বপ্নীল কুশালে লাভ কৰিছে আন এটা ব্ৰঞ্জৰ পদক পুৰুষৰ 50 মিটাৰ ৰাইফল 3 পজিশ্যনৰ ফাইনেলত ব্ৰঞ্জৰ পদক লাভ কৰিছে ভাৰতীয় তাৰকা শ্বুটাৰজনে